ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ ভাষা পেপাৰখনৰ কেইটামান গুৰুত্বপূৰ্ণ চমু প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে পালি ভাষাত লিখা এখন মৌলিক গ্ৰন্থৰ নাম লিখা। উত্তৰটি হ'ল পালি ভাষাত লিখা এখন মৌলিক গ্ৰন্থৰ নাম হ'ল বৌদ্ধভিক্ষু নাগসেনৰ মিলিন্দ পয়োহো। 2 নম্বৰ প্ৰশ্নটো হৈছে বৌদ্ধ ভাষাত লিখা টীকা গ্ৰন্থখনৰ নাম লিখা। উত্তৰটি হ'ল বৌদ্ধ ভাষাত লিখা টীকা গ্ৰন্থখনৰ নাম হ'ল বুদ্ধ ঘোষৰ অতৰ্থ কথা। 3 নম্বৰ প্ৰশ্নটো হৈছে বৌদ্ধ ভাষাত লিখা ঐতিহাসিক গ্ৰন্থখনৰ নাম লিখা। উত্তৰটি হ'ল বৌদ্ধ ভাষাত লিখা ঐতিহাসিক গ্ৰন্থখনৰ নাম হ'ল সিংহল ৰজা মহাৰাজ মহামানৰ মহাসংঘ। 4 নম্বৰ প্ৰশ্নটি হৈছে ত্ৰিপিটক কাক বোলে। উত্তৰটি হ'ল বৌদ্ধসকলৰ মূল ধৰ্মশাস্ত্ৰ বিনয় সূত্ৰ আৰু অভিধৰ্ম এই 3খন পিটকৰ সমষ্টিক একেলগে ত্ৰিপিটক বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্নটি হৈছে পালি ভাষা কাক বোলে। বুদ্ধ ঘোষৰ অৰ্থ কথাত সৰ্বপ্ৰথম পালি ভাষাৰ ব্যৱহাৰ হৈছিল, যিটো ভাষাৰ মাধ্যমেৰে বুদ্ধৰ উপদেশ আৰু বাণীসমূহ সংগ্ৰহ কৰা হৈছে। সেই ভাষাটোৱে হৈছে পালি বা বুদ্ধদেৱৰ উপদেশ আৰু বাণীসমূহ সংৰক্ষিত কৰা ভাষাটোৱে হৈছে পালি। 6 নম্বৰ প্ৰশ্নটি হৈছে পালি ভাষাৰ লিপি কি। উত্তৰটি হ'ল পালি ভাষাৰ লিপি হ'ল সিংহলী বৰ্ণমালা। 7 নম্বৰ প্ৰশ্নটি হৈছে নিয়া প্ৰাকৃত বুলিলে কি বুজা। উত্তৰটি হ'ল মধ্য এছিয়াৰ চান ৰাজ্যৰ নিয়া নামৰ ঠাইৰ পৰা খৰস্তি লিপি লিখিত ব্যৱসায় সংক্ৰান্ত আৰু শাসন সম্পৰ্কীয় কিছুমান দলিল পত্ৰ উদ্ধাৰ কৰা হৈছে। এইবোৰ উদ্ধাৰ কৰিছিল ছাৰ এৰিয়েল চিটনে। ভুটানৰ পৰা উদ্ধাৰ কৰা প্ৰাকৃত ধৰ্মপদক যিদৰে সুতানী ধৰ্মপদ বা সুতানী প্ৰাকৃত বুলি অভিহিত কৰা হয়, তেনেদৰে নিয়া নামৰ ঠাইৰ পৰা উদ্ধাৰ কৰা এই প্ৰাকৃত লেখবোৰক নিয়া প্ৰাকৃত বুলি অভিহিত কৰা হয়। 8 নম্বৰ প্ৰশ্নটি হৈছে শাৰীপুত্ৰ প্ৰকৰণ নামৰ সংস্কৃত নাটকখনৰ ৰচক কোন। উত্তৰটি হ'ল শাৰীপুত্ৰ প্ৰকৰণ নামৰ সংস্কৃত নাটকখনৰ ৰচক হ'ল অশ্ৰঘোষ। 9 নম্বৰ প্ৰশ্নটি হৈছে মহাৰাষ্ট্ৰীয় প্ৰাকৃতত লিখা কেইখনমান মহাকাব্য আৰু গীতিকাব্য নাম লিখা। উত্তৰটি হ'ল মহাৰাষ্ট্ৰী প্ৰাকৃতত লিখা কেইখনমান মহাকাব্য আৰু গীতিকাব্য হ'ল সেতুবন্ধ বা ৰাৱণ বহু বা দহমোহ বহু, গৌৰৱ বহু, গুহাসত্ত ই বজ্ৰালগ আদি। 10 নম্বৰ প্ৰশ্নটি হৈছে সৌৰসেনী প্ৰাকৃত কাক বোলে। উত্তৰটি হ'ল প্ৰাচীন সৌৰসেন বৰ্তমান মথুৰা দিল্লী মিৰাট আদি অঞ্চলসমূহক সামৰি দেশৰ নাম অনুসৰি উত্তৰ ভাৰতৰ মধ্যদেশত প্ৰচলিত প্ৰাকৃতক সৌৰসেনী প্ৰাকৃত বুলি অভিহিত কৰা হৈছিল। ধন্যবাদ।